মেট্ৰিকৰ সমাজ বিজ্ঞানত আহিল বিতৰ্কিত প্ৰশ্নক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে। সমাজ বিজ্ঞানত ধৰ্মীয় পক্ষক লৈ এটা প্ৰশ্ন দিয়া হৈছিলে। 57 নম্বৰ কুৱেশ্যনত আপোনালোকৰ হিন্দু ধৰ্মক লৈ এটা প্ৰশ্ন দিয়া হৈছে যে হিন্দু ধৰ্ম আন ধৰ্মক লৈ তুলনা কৰা হৈছিলে। ইয়াত আপোনালোকৰ কুৱেশ্যনটো কি আছিল মই আপোনালোকক দেখুৱাই দিম। এই প্ৰশ্নটোক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে যে এনেকুৱা ধৰণৰ প্ৰশ্ন কিয় মেট্ৰিকত আহিল বা সমাজ বিজ্ঞানত আহিল। কাৰণ সমাজ বিজ্ঞানৰ পেপাৰখনে এইবুলি চেঞ্জিং হৈ পৰিছে। গোটেই পেপাৰখনে এক বেলেগ ধৰণৰ ৰূপত আহিছিলে। হয়তো সকলোৱে পেপাৰখন দেখি হতভম্ব হৈছে। ইয়াত আপোনালোকৰ যি 57 নম্বৰ কুৱেশ্যন কৈছে হিন্দু ধৰ্মৰ চিকিৎসা বিনামূলীয়া আন ধৰ্মৰ বাবে নহয় কিয়? এনেকুৱা ধৰণৰ কুৱেশ্যন আচলতে সুধিব নালাগে। ইয়াত আপোনালোক 57 কুৱেশ্যনটো আপোনালোক চালে দেখিব। ধৰা হওক চৰকাৰে ডাম্বুক নামৰ গাঁও এখনত চিকিৎসালয় স্থাপন কৰিলে। চিকিৎসালয়খনত হিন্দুসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়। অন্য ধৰ্মৰ লোকে চিকিৎসাৰ খৰচ পাতি নিজে বহন কৰিব লাগে। ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনেধৰণৰ ব্যৱস্থা ল'ব পাৰেনে? এইটো প্ৰশ্নটো সোধা কোনো যুক্তিয়ে নাছিলে। মানে যিহেতু আমাৰ ভাৰতৰ যিহেতু ধৰ্ম নিৰপেক্ষ দেশ, গতিকে আমাৰ যিকোনো ধৰ্মৰ মানুহ বাস কৰে, গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব নালাগিছে। যিজনে এই কুৱেশ্যনটো কাটিছে তেওঁ হয়তো কি ভাৱত কাটিলে তেওঁ জানিব, কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব নালাগে। লগতে আপোনালোক 46 কুৱেশ্যনটো তেনেকুৱা ধৰণে আছিলে যে স্বদেশী আন্দোলনত ব্যৱহৃত প্ৰতিবাদৰ পদ্ধতিসমূহ ইয়াৰ পূৰ্বে হোৱা 1857 চনৰ ভাৰতীয় বিদ্ৰোহ ব্যৱহাৰ কৰা পদ্ধতিৰ সৈতে তুলনা কৰা। অৰ্থাৎ এইটো তুলনা কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ স্বদেশী আন্দোলনত ব্যৱহাৰ হোৱা প্ৰতিবাদ সম্পূৰ্ণ পৃথক আছিল। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সোধাটো কোনো যুক্তিযুক্ততাই নাই। গতিকে আপোনালোকে এই কুৱেশ্যন পেপাৰখন দেখি হয়তো গম পাইছে এতিয়া চৰকাৰে কি পদক্ষেপ লয় সেইটো এটা চিন্তনীয় হ'ব। অৰ্থাৎ নম্বৰ আপোনালোকক দি দিয়ে নে কি, এই কুৱেশ্যন দুটাৰ কিন্তু নম্বৰ আপোনালোকে পাব লাগে। হয়তো সেৱাই কি লয়, এতিয়া কি পদ্ধতি লয় সেইটো সেৱাই গম পাব। অনাগত দিনত সেৱাই হয়তো এই কুৱেশ্যন দুটাৰ প্ৰশ্ন আপোনালোকক হয়তো মাৰ্কছটো সম্পূৰ্ণৰূপে দিব পাৰে।